কামৰূপ জিলাৰ অন্যতম প্ৰসিদ্ধ লোকসংস্কৃতি গোষ্ঠী স্বপ্নাংকনৰ উদ্যোগত আজি অভয়াপুৰত টকা বিহুৰ আখৰা আৰম্ভ হৈছে। বিগত কিছু বছৰ ধৰি অসমৰ বিভিন্ন বিহু মঞ্চত প্ৰদৰ্শনীমূলক টকা বিহু পৰিৱেশন কৰি সুখ্যাতি অৰ্জন কৰা এই গোষ্ঠীটোৱে নৱপ্ৰজন্মৰ মাজত লোকসংস্কৃতি জীয়াই ৰখাৰ উদ্দেশ্যে এই আখৰা আয়োজন কৰিছে। গোষ্ঠীটোৰ পৰিচালক স্বপ্নালী গগৈৰ মহন্ত নেতৃত্বত থকা টকা বিহুৰ উপৰিও বিয়ানাম, দিহানাম, ভক্তিমূলক গীত আদি পৰিৱেশন কৰা হৈছে। 2025 বৰ্ষৰ কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সভাপতি স্বপ্নালী গগৈ মহন্ত, সম্পাদিকা ৰীতা কাকতি আৰু সহ সম্পাদিকা তৰুলতা ডেকাৰ নেতৃত্বত এক শক্তিশালী সমিতি গঠন কৰা হৈছে। স্বপ্নাংকন লোকসংস্কৃতি গোষ্ঠীৰ মূল লক্ষ্য অসমত হেৰাই যাবলৈ ধৰা লোকসংস্কৃতি পুনৰুজ্জীৱিত কৰা আৰু নৱপ্ৰজন্মৰ মাজত লোকসংগীত, নৃত্যৰ প্ৰচাৰ কৰি আগবাঢ়ি যোৱা। এই প্ৰচেষ্টাই বিহুৰ গৌৰৱশালী ঐতিহ্য সংৰক্ষণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আয়োজকসকলে এতিয়া আশাবাদী। আমি পৰিকল্পনা কৰিছোঁ বিভিন্ন ঠাইত অনুষ্ঠান পৰিৱেশন কৰিবলৈ। গতিকে ইয়াতে যাতে আমি সফলতা অৰ্জন কৰিব পাৰোঁ। আমাৰ এই স্বপ্নাংকন লোকসংস্কৃতি গোষ্ঠীটোত আমাৰ আত্মা আছে। এই আত্মা আমি যাতে সকলোৱে আগবঢ়াই দিব পাৰোঁ, তাৰ বাবে মই সকলোকে এই চুগতে আহ্বান জনাই। আমাৰ আইসকলে আমি চিন্তা চৰ্চা কৰিছোঁ। আমাৰ মাজৰ পৰা বহুত লোকসংস্কৃতি হেৰাই গৈছে। যেনে আমাৰ আগতে চোতাল বিহু আছিল, জেং বিহু আছিল, হুঁচৰি, এইবিলাক নোহোৱা হৈছে। গতিকে আমি আইসকলে আমাৰ ঘৰৰ কাম বন এৰি যাতে এই নতুন প্ৰজন্ম আমাক দেখি আকৰ্ষিত হয় আৰু আমি যাতে অসমীয়া জাতিটোক এই বিহুৰ জৰিয়তে আমি চহকী কৰি ৰাখিব পাৰোঁ, তাৰ বাবে আমি ওলাই আহিছোঁ। যোৱা বছৰত আমাৰ স্বপ্নাংকৰ আমাৰ বিহু এটি দল আছিলে। সেই দলৰ যোৱা বছৰ হৈছিলে 24 চনৰ পৰা। আকৌ আমি 25 চনত আমি একগোট হৈছোঁ কামৰূপ জিলা সহকাৰী মহিলাসকলৰ লগত। আমি জেং বিহু নাচিবলৈও আমি আগ্ৰহ আছোঁ আৰু সকলোৱে মহিলা, পুৰুষ, ছোৱালী যিবিলাকে মন আছে বিহু নাচিবলৈ সকলোৱে আহি লওক। আৰু চোতালে বিহুটো নাইকিয়া হৈছে, সেই বিহুটো অহাৰ বাবে আমি আপোনালোকক অনুৰোধ কৰিছোঁ। সকলোৱে যেন আমাৰ অসমীয়া জাতিটো গঢ়ি তুলি ৰাখিবৰ বাবে আমি এইখিনি কৈ কিনে সমাপ্ত কৰিছোঁ। আজি আমি ইয়াত মহিলাসকল গোট খাইছোঁ 2025 চনত, যিটো 24 চনৰ স্বপ্নাংকন লোকসাংস্কৃতিক গোষ্ঠীটোৱে 24 চনত যেতিয়াকৈ বিহু আৰু ধৰক সকলোবিলাক লোকসাংস্কৃতিক মাৰিছিলে ষ্টেজে বা চোতালে, কিন্তু আমি তেওঁলোকৰ লগত আমি নতুনকৈ আকৌ জইন খাইছোঁ। কাৰণ আমি বিহুটোখিনিক আগুৱাই নিম আৰু গোটেই গ্ৰুপখিনিক আগুৱাই নিবৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ।
অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ